আমি এলপি স্কুলত পঢ়িছিলো কবি বলদেৱ মহন্তৰ কবি কাৰ সুখ নাই এই কবিতাটো কি বুলি পঢ়িছিলো সুখ নাই কতো ধৰুৱাৰ অনুমাত্ৰ সুখ নাই চিৰ ৰোগীয়াৰ পিছৰখিনি চাগে গাই থাকি বৰ প্ৰয়োজনীয় নাই গাই দিওঁ মোৰ ক্ষেত্ৰত খাতে এইটো সুখ নাই যিটো সদা গোচৰত ফুৰে গোটেই কেছৰ ওপৰত কেছ মোৰ ওপৰত লাগি আছে সেইটো মানুহকো সুখ নাই বুলি কৈছে সুখ নাই সদা যিটো সদা গোচৰত ফুৰে মাতৃৰ অসুখ যদি পুত্ৰ থাকে দূৰে চাব দেই কাৰ সুখ নাই অসমৰ মানুহৰ এইকাৰণেই সুখ নাই অসমৰ মানুহ এইকাৰণেই অস্থিৰ অসমৰ মানুহৰ অৱস্থা এইকাৰণেই বেয়া কেলে বলদেৱ মহন্ত ডাঙৰীয়াই কৈছে বলদেৱ মহন্তই কি কৈছে কাৰ সুখ নাই কবিতাটোত কৈছে সুখ নাই কতো ধৰুৱাৰ অনুমাত্ৰ সুখ নাই চিৰ ৰোগীয়াৰ ইয়াৰ বিপৰীতে কিন্তু আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেত আকৌ চাৰ্বাক দৰ্শনত বিশ্বাস কৰে তেখেতে ধাৰ কৰি ঘিউ মৌ খোৱাৰ ফিলচফি দৰ্শনত বিশ্বাস কৰে তেখেতৰ ফিলচফি তেখেতৰ দৰ্শনটোৰ নাম যাৱত জীবেত সুখং জীবেত ঋণং কিতা ধৃতং ঘৃতং পিবেত চাৰ্বাক যিমান দিন জীয়াই থকা সুখেৰে জীয়াই থকা ধাৰ লৈ হলেও ঘিউ খাবলৈ নেৰিবা আমি এলপি স্কুলত পঢ়িছিলো কবি বলদেৱ মহন্তৰ কবি কাৰ সুখ নাই এই কবিতাটো কি বুলি পঢ়িছিলো সুখ নাই কতো ধৰুৱাৰ অনুমাত্ৰ সুখ নাই চিৰ ৰোগীয়াৰ পিছৰখিনি চাগে গাই থাকি বৰ প্ৰয়োজনীয় নাই গাই দিওঁ মোৰ ক্ষেত্ৰত খাতে এইটো সুখ নাই যিটো সদা গোচৰত ফুৰে গোটেই কেছৰ ওপৰত কেছ মোৰ ওপৰত লাগি আছে সেইটো মানুহকো সুখ নাই বুলি কৈছে সুখ নাই সদা যিটো সদা গোচৰত ফুৰে মাতৃৰ অসুখ যদি পুত্ৰ থাকে দূৰে চাব দেই কাৰ সুখ নাই অসমৰ মানুহৰ এইকাৰণেই সুখ নাই অসমৰ মানুহ এইকাৰণেই অস্থিৰ অসমৰ মানুহৰ অৱস্থা এইকাৰণেই বেয়া কেলে বলদেৱ মহন্ত ডাঙৰীয়াই কৈছে বলদেৱ মহন্তই কি কৈছে কাৰ সুখ নাই কবিতাটোত কৈছে সুখ নাই কতো ধৰুৱাৰ অনুমাত্ৰ সুখ নাই চিৰ ৰোগীয়াৰ ইয়াৰ বিপৰীতে কিন্তু আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেত আকৌ চাৰ্বাক দৰ্শনত বিশ্বাস কৰে তেখেতে ধাৰ কৰি ঘিউ মৌ খোৱাৰ ফিলচফি দৰ্শনত বিশ্বাস কৰে তেখেতৰ ফিলচফি তেখেতৰ দৰ্শনটোৰ নাম যাৱত জীবেত সুখং জীবেত ঋণং কিতা ধৃতং ঘৃতং পিবেত চাৰ্বাক যিমান দিন জীয়াই থকা সুখেৰে জীয়াই থকা ধাৰ লৈ হলেও ঘিউ খাবলৈ নেৰিবা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত